বৰপেটাত বিৰোধীৰ নিমিলা অংক অব্যাহত কংগ্ৰেছ আৰু আন বিৰোধী দলৰ খোৱা কামোৰা ভূপেন বৰাক প্ৰত্যাহ্বান জনাই বৰপেটাত ঐক্যমঞ্চ নাই বুলি ঘোষণা মনোৰঞ্জন তালুকদাৰৰ বিজেপিৰ পৰা ভূপেন বৰাক মিত্ৰতাৰ ধৰ্ম শিকিবলৈ পৰামৰ্শ বৰপেটাত প্ৰচাৰৰ পৰা বিৰত অখিল লুৰিণু কংগ্ৰেছক বিব্ৰত কৰি পুনৰ বৰপেটাত এজন প্ৰাৰ্থীৰ দাবী অখিলৰ অসমত বিৰোধী ঐক্যমঞ্চ গঠনৰ সময়ৰ পৰাই আসন ভাগ বতৰুৱাক লৈ অব্যাহত সংঘাত ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনলৈ 6টা দিন বাকী থকা অৱস্থাত পুনৰ স্পষ্ট হৈছে বিৰোধীৰ সেই উৰিয়াউৰি দুদিন পূৰ্বে ঐক্যমঞ্চৰ অন্যতম অংশীদাৰ অখিল গগৈয়ে সামাজিক মাধ্যমত পোষ্ট দি বৰপেটা সমষ্টি চিপিআইএমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক এৰি দিবলৈ কৰিছিল আহ্বান তাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাই কৈছিল চিপিআইএমে মিত্ৰতাৰ ধৰ্ম নৰখা বুলি অখিল গগৈ ডাঙৰীয়াৰ সৈতে মই আজি ৰাতিপুৱা কথা পাতিছোঁ তেখেতে চিঠিখনৰ কথা গম পোৱা নাছিলে লুৰিণ গগৈ ডাঙৰীয়াকো মই জনোৱা নাছিলোঁ কাৰণ কিছুমান কথা নজনালে ভাল হয় কিন্তু আজি যেতিয়া এটা সময়ত আহি উপনীত হৈছোঁ মই জনাই দিছোঁ যে চিপিএম দলে 2টা চিট বিচাৰিছিল নহয় বুলি কওক চিঠি মই দেখুৱাই দিম শিলচৰ আৰু বৰপেটা যেতিয়া আমি শিলচৰ য়েছ কৈছোঁ তেতিয়া তেওঁলোকে বৰপেটা লাগে বুলি কৈছে ইয়াকে লৈ বুধবাৰে বৰপেটা লোকসভা সমষ্টিত চিপিআইএমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক দিলে তুলাধুনা ভূপেন বৰাই বৰপেটাত দিব্যায়ন বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী বুলি কৰিছিল ঘোষণা সেই সন্দৰ্ভতে ভূপেন বৰাক বৰপেটাত বিৰোধী ঐক্যমঞ্চৰ নাম নলবলৈ কঠোৰ সকিয়নি মনোৰঞ্জন তালুকদাৰৰ চিপিআইএমৰ প্ৰাৰ্থীজনৰ দাবী বৰপেটাত কোনো বিৰোধী দলেই সমৰ্থন কৰা নাই কংগ্ৰেছক ভূপেন বৰাই যেতিয়া ঐক্যমঞ্চৰ কথা কৈছে আমি স্পষ্টভাৱে ইয়াত তীব্ৰ বিৰোধিতা কৰিছোঁ কাৰণ বৰপেটা লোকসভা সমষ্টিত কোনো ঐক্যমঞ্চ নাই কংগ্ৰেছ দলক কোনো দলে সমৰ্থন কৰা নাই লুৰিণজ্যোতি গগৈৰ জাতীয় পৰিষদে সমৰ্থন কৰা নাই ৰাইজৰ দলে সমৰ্থন কৰা নাই চিপিআই আমাক সমৰ্থন কৰিছে চিপিআই MLA আমাক সমৰ্থন কৰিছে ফৰৱাৰ্ড ব্লকে আমাক সমৰ্থন কৰিছে তেনে এটা অৱস্থাত কংগ্ৰেছে কেনেকৈ ঐক্যমঞ্চৰ কথা ক'ব পাৰে ভূপেন বৰাই এই ঐক্যমঞ্চৰ কথাটো কোৱা বন্ধ কৰা উচিত বুলি মই মন্তব্য দিছোঁ মনোৰঞ্জন তালুকদাৰে লগতে ক'লে বৰপেটাত কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ নচলাই অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও লুৰিণজ্যোতি গগৈ কেটাগেৰিকেলি কৈ দিছে মই বৰপেটা লোকসভা সমষ্টিত কোনোপধ্যে কেম্পেইনত নাযাওঁ কংগ্ৰেছৰ সপক্ষে সেইটো যোৱাৰ প্ৰশ্নই নাই ইফালে যোৰহাট গুৱাহাটী সমষ্টিত চিপিআইএমে কংগ্ৰেছ প্ৰাৰ্থীক সমৰ্থন কৰাৰ পিছতো বৰপেটা সমষ্টিক খামুচি ধৰি থকাৰ বাবে ভূপেন বৰাক কটাক্ষ তালুকদাৰৰ মিত্ৰতাৰ ধৰ্ম কি সেয়া বিজেপিৰ পৰা শিক্ষা ল'বলৈ ভূপেন বৰাক দিলে পৰামৰ্শ মিত্ৰতাৰ ধৰ্ম পালন কৰি বিজেপিয়ে চিটটো অগপক দিছে বিজেপিৰ 3জন কেবিনেট মন্ত্ৰী আছে চন্দ্ৰমোহন পাটোৱাৰী জয়ন্ত মল্ল বৰুৱা ৰঞ্জিত দাস 2জন বিধায়ক আছে সুমন হৰিপ্ৰিয়া আৰু ফণী তালুকদাৰ তেওঁলোকৰ 5জনৰ 10টা সমষ্টিৰ 5টা সমষ্টি তেওঁলোকৰ দখলত আছে আৰু তেওঁলোকৰ 3জন কেবিনেট মন্ত্ৰী আছে তৎসত্ত্বেও কিন্তু অগপ দলক তেওঁলোকে চিটটো এৰি দিছে অগপৰ এজনেই বিধায়ক এই বিধায়কজনকে তেওঁলোকে প্ৰাৰ্থী কৰিছে এইটো হৈছে মিত্ৰতাৰ ধৰ্ম কেৱল ইমানেই নহয় ভূপেন বৰাৰ অজ্ঞতাক লৈ পুতৌ জন্মা বুলিও ক'লে তালুকদাৰে কিন্তু ভূপেন বৰাই 5জন MLA দেখুৱাই মিত্ৰতাৰ ধৰ্ম ভংগ কৰিব আৰু বৃহৎ দল হিচাপে ছেক্ৰিফাইচ নকৰিব আৰু আবুল তাবুল কথা ক'ব তথ্যভিত্তিক কথা নক'ব এই কথাটো ভূপেন বৰাই জনা উচিত আছিল তেওঁ যিটো নাজানে তেওঁৰ এই নজনাৰ কথাটোত মই পুতৌ জনোৱা আৰু দেখুৱাইছোঁ তেওঁৰ প্ৰতি তেওঁ কথাবিলাক জানি লৈ ক'লে ভাল খালি মাইক্ৰফোনৰ বুমটো পালে কথা ক'ব নালাগে ইফালে বৰপেটাত বিৰোধীৰ পৃথক পৃথক প্ৰাৰ্থীৰ প্ৰসংগত নিজৰ স্থিতিত অটল বিধায়ক অখিল গগৈ 3টা বিৰোধী দলে 3জন প্ৰাৰ্থী থিয় কৰাই বিজেপিক সহায় কৰা বুলি পুনৰ সৰব হ'ল অখিল গগৈ মানে মই এতিয়াও কৈ আছোঁ তেতিয়া সদায় মই কৈ আছোঁ মানে চিপিআইএমকো কৈছোঁ আৰু তৃণমূল কংগ্ৰেছকো কৈছোঁ আৰু কংগ্ৰেছ দলকো কৈছোঁ যে কেণ্ডিডেট এজন কৰক এই সময় ৰাইজে একলগ হ'ব কৈছে আপোনালোকে ৰাইজক কনফিউজ নকৰিব মোৰ কথাটো স্পষ্ট দেই মই কাৰো পক্ষত নাই একো বুলি কাৰো পক্ষত নাই মই 3জনৰ বিপক্ষে এনেকৈ থাকিম এনেকৈ নহ'ব আমি 3টা পাৰ্টি বহিব লাগিব ইমিডিয়েটলি সিদ্ধান্ত ল'ব লাগিব আৰু ইলেকশ্যনৰ 2 দিনৰ আগত হ'লেও কৈ দিব লাগিব যে আমাৰ একমাত্ৰ কেণ্ডিডেট এজন তেতিয়া মানুহে একদম উঠি পৰি ভোট দিব আৰু আমি আমাৰ অপজিশ্যনক জিকাই দিব কিন্তু তাকে নকৰি যদি আটাইবিলাকে দূৰে দূৰে থাকে তেতিয়াহ'লে বিজেপি বা AJP সহায় কৰা হ'ব নিৰ্বাচনলৈ মাজত এসপ্তাহো নাই
তেনে প্ৰেক্ষাপটত বৰপেটাক লৈ বিৰোধীৰ এই খোৱা কামোৰাই স্তম্ভিত কৰিছে সকলোকে স্বাভাৱিকতেই প্ৰশ্ন উঠিছে এয়া বিৰোধী নেতাৰ পৰিপক্কতাৰ অভাৱ নে আন কিবা ব্যুৰো ৰিপৰ্ট NKTV+